প্ৰিয় দৰ্শক, আজি আমি কেৰ্কেটুৱাৰ শুভ আৰু অশুভ সংকেতৰ বিষয়ে আলোচনা কৰিম। কেৰ্কেটুৱা এটা সৰু আৰু মৰমলগা প্ৰাণী। ইয়াক আমি প্ৰায় আমাৰ ঘৰৰ ওচৰত, গছৰ ওপৰত বা ঘৰৰ ছাদত দেখা পাওঁ। কিন্তু কেৰ্কেটুৱাক কেতিয়াও সাধাৰণ বুলি ভাবি উপেক্ষা নকৰিব। কাৰণ বিশ্বাস অনুসাৰে স্বয়ং প্ৰভু শ্ৰীৰামৰ আশীৰ্বাদ কেৰ্কেটুৱাৰ লগত জড়িত আছে। যি ঘৰত কেৰ্কেটুৱা অহা-যোৱা কৰে, সেই ঘৰৰ লোকসকলে ইয়াৰ সংকেতৰ জৰিয়তে জানিব পাৰে যে কেতিয়া শুভ সময় আহিব আৰু কেতিয়া অশুভ সময় আহিব। প্ৰভুৰ আশীৰ্বাদৰ ফলত কেৰ্কেটুৱাৰ আগমনে ভিক্ষাৰীও ৰজা হ'ব পাৰে আৰু মানুহৰ ভাগ্যও উজ্বলি উঠিব পাৰে বুলি কোৱা হয়। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক কেৰ্কেটুৱাৰ শুভ আৰু অশুভ সংকেতৰ লগতে কিছুমান উপায়ও জনাম। সন্তান প্ৰাপ্তিৰ সংকেত। যদি কেৰ্কেটুৱা বাৰে বাৰে আপোনাৰ ঘৰত আহে, তেন্তে ইয়াৰ কাৰণ হ'ব পাৰে যে আপোনাৰ ঘৰত অতি সোনকালে এজন নান্দনিক অতিথি আহিব, অৰ্থাৎ সন্তান প্ৰাপ্তিৰ সম্ভাৱনা আছে। লগতে যদি ঘৰত সদায় কেৰ্কেটুৱা দেখা যায়, তেন্তে ইয়াক মা লক্ষ্মীৰ কৃপা অহাৰ সংকেত বুলি ধৰা হয়। সাধাৰণতে কেৰ্কেটুৱা ঘৰৰ ভিতৰলৈ অহাটো শুভ বুলি মনা হয়। যদি কোনো লোকৰ চোতালত কেৰ্কেটুৱা আহি ঘূৰি ফুৰি খেলে, তেন্তে ইয়াক শিশু অহাৰ প্ৰতীক বুলি ধৰা হয়। ইয়াৰ অৰ্থ হ'ল যে ঘৰত অতি সোনকালে শিশুৰ কিলকাৰি শুনাৰ সম্ভাৱনা আছে। ধন প্ৰাপ্তিৰ সংকেত। আপুনি কেতিয়াবা এই কথাটো শুনিছেনে? কেৰ্কেটুৱাৰ নেজ স্পৰ্শ কৰিলে ধনৰ বৰষুণ হয়। যদি শুনা নাই, তেন্তে আজি মই এই সকলোবোৰ কথা আপোনালোকক জনাম। ধৰ্মীয় বিশ্বাস অনুসাৰে কেৰ্কেটুৱা অতি শুভ। কেৰ্কেটুৱা দেৱী লক্ষ্মীৰ প্ৰতীক বুলি মনা হয়। সেয়ে ঘৰত কেৰ্কেটুৱাৰ আগমন ধন আৰু সমৃদ্ধিৰ সংকেত বুলি ধৰা হয়। কেৰ্কেটুৱা দেখা বা স্পৰ্শ কৰিলেও সৌভাগ্য লাভ হয় বুলি কোৱা হয়। সাধাৰণতে কেৰ্কেটুৱা ঘৰৰ চোতাল বা বেলকনিত দেখা যায়। যদি আপোনাৰ লগতো এইদৰে বাৰে বাৰে হয়, তেন্তে বুজিব যে কেৰ্কেটুৱা আপোনাক কিবা সংকেত দিছে আৰু অতি শীঘ্ৰেই ধন লাভৰ সম্ভাৱনা আছে। যদি আপুনি ৰান্ধনীঘৰত কেৰ্কেটুৱা দেখা পায়, তেন্তে বুজিব যে আপোনাৰ ঘৰত কেতিয়াও অন্নৰ অভাৱ নহ'ব। আপোনাৰ ঘৰত খাদ্য সামগ্ৰীৰ অভাৱ কেতিয়াও নাথাকিব। অৰ্থাৎ আপোনাৰ ঘৰত ধান, চাউল, দালি, গাখীৰ আৰু ফল-মূল সদায় থাকিব। আপোনাৰ ভোজনৰ কাঁহীটোত সকলো ধৰণৰ ব্যঞ্জন মজুত থাকিব। ৰাতিপুৱাই যদি কেৰ্কেটুৱা আপুনি দেখা পায়, তেন্তে ইয়াৰ অৰ্থ হৈছে আপোনাৰ সম্পূৰ্ণ দিনটো ভালকৈ কাটিব। যদি পুৱাই কেৰ্কেটুৱা আপুনি সপোনত দেখা পায়, তেন্তে ইয়াৰ অৰ্থ হৈছে সোনকালে আপুনি ক'ৰবাৰ পৰা ধন লাভ কৰিব। কেৰ্কেটুৱা যদি পুৱাই পুৱাই ঘৰত প্ৰৱেশ কৰা দেখে, তেন্তে ইয়াৰ অৰ্থ হৈছে সেইদিনা আপুনি কোনো শুভ সংবাদ লাভ কৰিব। যদি কোনো কেৰ্কেটুৱা আপোনাৰ ওচৰলৈ আহি আপোনাৰ ভৰিত স্পৰ্শ কৰি গুচি যায় আৰু তাৰ পিছত পুনৰ দেখা নাযায়, তেন্তে ইয়াক ডাঙৰ সংকেত বুলি ধৰা হয়। ইয়াৰ অৰ্থ হৈছে আপোনাৰ কঠিন সময় আহিব পাৰে আৰু সেই কঠিন সময়ৰ সন্মুখীন হ'বলৈ আপুনি নিজৰ ভিতৰত সাহস আৰু ক্ষমতা গঢ়ি তুলিব লাগিব। এই কঠিন সময় যিকোনো ধৰণৰ হ'ব পাৰে, যেনে ব্যৱসায়ত লোকচান হ'ব পাৰে বা আপোনাৰ সম্পৰ্কত ফাট মেলিব পাৰে। যদি কেৰ্কেটুৱা আপোনাৰ শৰীৰৰ ওপৰত পৰে বা আপোনাৰ হাতৰ লগত স্পৰ্শ হয়, তেন্তে ইয়াৰ অৰ্থ হৈছে আপোনাৰ চাৰিওফালে থকা নেতিবাচক শক্তি দূৰ হ'ব। কেৰ্কেটুৱা আপোনাৰ শৰীৰৰ ওপৰত উঠাই এটা শুভ সংকেত বুলি ধৰা হয়। বিশ্বাস কৰা হয় যে কেৰ্কেটুৱা যদি আপোনাৰ শৰীৰত উঠে, তেন্তে আপোনাৰ ওপৰত ভগৱান বিষ্ণুৰ বিশেষ কৃপা লাভ হয়। যদি আপোনাৰ ঘৰৰ ভিতৰত কেৰ্কেটুৱা এটাই বাহ সাজে, তেন্তে ই অতি শুভ সংকেত। ইয়াৰ অৰ্থ হৈছে আপোনাৰ ঘৰত সুখ-শান্তি আহিব আৰু আয় উপাৰ্জনত যথেষ্ট বৃদ্ধি হ'ব। আপোনাৰ ঘৰত ধনৰ অভাৱ নাথাকিব। সামগ্ৰিকভাৱে এইটো আপোনাৰ বাবে খুব ভাল সংকেত হয়। যদি আপোনাৰ ঘৰৰ ভিতৰত কেৰ্কেটুৱাৰ মাত শুনে, তেন্তে ইয়াক ভাল বুলি ধৰা হয়। ইয়াৰ অৰ্থ হ'ব পাৰে যে আপোনাৰ ঘৰত সুখ-শান্তি আহিব। কেৰ্কেটুৱাৰ মাতক শিশুৰ কোলাহলৰ প্ৰতীক বুলিও ধৰা হয়, অৰ্থাৎ আপোনাৰ ঘৰত শিশুসকলে খেলা-ধূলা কৰি আনন্দ কৰিব।
যদি আপুনি থিয় হৈ আছে বা ক'ৰবাত গৈ আছে আৰু আপোনাৰ মূৰৰ ওপৰত কেৰ্কেটুৱা পৰে, তেন্তে ইয়াকো শুভ সংকেত বুলি ধৰা হয়। ইয়াৰ অৰ্থ হৈছে আপোনাৰ জীৱনত ধনৰ বৰষুণ হ'ব পাৰে আৰু সুখ সমৃদ্ধি আহিব। যিবোৰ কাম এতিয়ালৈকে সফল হোৱা নাছিল, সেয়া এতিয়া সফল হ'বলৈ ধৰিব। আপুনি নিজৰ সফলতাৰ আনন্দ উপভোগ কৰিব পাৰিব। এইদৰে ইয়াক অতি শুভ বুলি ধৰা হয়। যদি ঘৰৰ ভিতৰত কোনো কেৰ্কেটুৱা মৰি থাকে, তেন্তে ই অশুভ সংকেত বুলি গণ্য কৰা হয়। যদি আপুনি পুৱা উঠি ঘৰৰ ভিতৰত মৰা কেৰ্কেটুৱা দেখা পায়, তেন্তে এয়া ভাল সংকেত নহয়। ইয়াৰ অৰ্থ হ'ব পাৰে যে ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱ আছে। ই ধনৰ ক্ষতি, দুখ কষ্ট আহিব পাৰে বা পৰিয়ালৰ সদস্য অসুস্থ হোৱাৰো সংকেত দিব পাৰে। যদি ঘৰত মৰা কেৰ্কেটুৱা দেখা পায়, তেন্তে প্ৰথমে তাৰ মৃত্যুৰ কাৰণ বিচাৰ কৰা উচিত। যদি কোনো স্পষ্ট কাৰণ দেখা নাযায়, তেন্তে ইয়াক অধিক অশুভ বুলি ধৰা হয়। এনে অৱস্থাত মৰা কেৰ্কেটুৱাটো সাৱধানে উঠাই ঘৰৰ বাহিৰৰ কোনো ঠাইত পুতি থোৱা উচিত। যদি আপুনি কোনো কেৰ্কেটুৱা মাৰি পেলায়, তেন্তে এয়া আপোনাৰ বাবে ভাল নহয়। হিন্দু ধৰ্ম অনুসাৰে জীৱ হত্যা পাপ বুলি মনা হয়, সেয়ে কোনো জীৱক হত্যা নকৰিব। যদি অজানিতে কোনো জীৱৰ মৃত্যু আপোনাৰ দ্বাৰা হয়, তেন্তে তাৰ বাবে অনুতাপ কৰা উচিত। যদি আপুনি কেৰ্কেটুৱা পোহে, তেন্তে ই বেয়া নহয়। ঘৰত কেৰ্কেটুৱা থকাটো বেয়া বুলি ধৰা নহয়, কিন্তু যিকোনো জন্তু পিঞ্জৰাত বন্দী কৰি ৰখাটোও ঠিক নহয়। তেনে কৰিলে তাৰ দুখ বা অভিশাপ আপোনাৰ ওপৰত পৰিব পাৰে বুলি বিশ্বাস কৰা হয়। যদি আপুনি কেৰ্কেটুৱা মুক্তভাৱে থাকিবলৈ দিয়ে আৰু তাৰ পিছত তাক খাদ্য দিয়ে, তেন্তে ই অতি শুভ বুলি মনা হয়। কেৰ্কেটুৱাক বাজৰাৰ ৰুটি আৰু বাজৰাৰ গুড়ি দিয়া অতি শুভ বুলি ধৰা হয়। যদি আপোনাৰ কোনো কাম সফল হোৱা নাই, তেন্তে আপুনি কেৰ্কেটুৱাক বাজৰাৰ ৰুটি খুৱাব পাৰে। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত আপোনাৰ ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। যেনে চাকৰি লাভ নকৰা, হাতলৈ ধন নহা বা ঘৰৰ ভিতৰৰ ৰোগ ব্যাধি দূৰ নোহোৱা আদি সমস্যা লাহে লাহে সমাধান হ'ব পাৰে। দীৰ্ঘদিন ৰৈ থকা কামো সম্পূৰ্ণ হ'ব বুলি কোৱা হয়। ইয়াৰ উপৰিও যদি আপুনি কেৰ্কেটুৱাক বাজৰা খুৱায়, তেন্তে ই গ্ৰহৰ দোষো দূৰ হয় বুলি বিশ্বাস কৰা হয়। যদি আপোনাৰ কিবা ধৰণৰ গ্ৰহত দোষ থাকে, তেন্তে আপুনি 28 দিন কেৰ্কেটুৱাক বাজৰা খুৱাব লাগে বুলি কোৱা হয়। প্ৰাচীন কাহিনী অনুসাৰে, যেতিয়া মাতা সীতাক ৰাৱণে হৰণ কৰিছিল, তেতিয়া লংকালৈ অভিযান চলাবলৈ বানৰ সেনাই সাগৰৰ ওপৰত সেতু নিৰ্মাণ কৰি আছিল। সকলো বানৰে নিজৰ নিজৰ সামৰ্থ্য অনুসাৰে অৱদান আগবঢ়াই আছিল। সেই সময়ত শ্ৰীৰামে লক্ষ্য কৰিলে যে এটা সৰু কেৰ্কেটুৱাই নিজৰ দেহত বালি লগাই সেতুৰ ওপৰত গৈ সেই বালি পেলাই আছিল। তেতিয়া শ্ৰীৰামে লক্ষ্মণক সুধিলে, এই কেৰ্কেটুৱাটোই কি কৰি আছে? লক্ষ্মণে ক'লে, ই হয়তো খেলি আনন্দ লৈ আছে। তাৰ পিছত শ্ৰীৰামে কেৰ্কেটুৱাটোক নিজৰ ওচৰলৈ মাতি সুধিলে, এইদৰে তুমি কি কৰি আছা? কেৰ্কেটুৱাটোই উত্তৰ দিলে, ই ধৰ্ম আৰু অধৰ্মৰ এই যুদ্ধত নিজৰ সৰু অৱদান আগবঢ়াই আছে। যদিও ইমান ডাঙৰ কামত তাৰ দৰে সৰু প্ৰাণীৰ বিশেষ গুৰুত্ব নাই, তথাপিও নিজৰ সামৰ্থ্য অনুসাৰে সহায় কৰিব বিচাৰিছে। এই কথা শুনি শ্ৰীৰাম অত্যন্তই প্ৰসন্ন হ'ল। তেওঁ নিজৰ হাত কেৰ্কেটুৱাটোৰ দেহৰ ওপৰত ৰাখিলে। কোৱা হয় যে তেতিয়াৰ পৰাই কেৰ্কেটুৱাৰ দেহত কলাধাৰী সৃষ্টি হ'ল, যি আজিও কেৰ্কেটুৱাৰ গাত দেখা যায়। আহক এতিয়া কেৰ্কেটুৱাৰ সৈতে জড়িত কিছুমান ৰোমাঞ্চকৰ তথ্য জানো। নম্বৰ 1, কেৰ্কেটুৱা বৰফৰ ভিতৰৰ খাদ্য বিচাৰি উলিয়াব পাৰে। প্ৰিয় দৰ্শক, কেৰ্কেটুৱাৰ ঘ্ৰাণ শক্তি অতি প্ৰবল। ই বৰফৰ ভিতৰত থকা খাদ্যও ঘ্ৰাণ শক্তিৰে চিনাক্ত কৰিব পাৰে। খাদ্য বিচাৰি পালে ই এটা সৰু সুৰংগ খনন কৰি খাদ্যটো উলিয়াই আনে। নম্বৰ 2, কেৰ্কেটুৱাৰ আগফালৰ দাঁত কেতিয়াও গজা বন্ধ নকৰে। যদি কোনো কাৰণত আগফালৰ দাঁত ভাঙি যায়, তেন্তে পুনৰ গজি উঠে। কেৰ্কেটুৱাৰ বাবে এই দাঁতবোৰ অত্যন্তই গুৰুত্বপূৰ্ণ, কাৰণ ই বাদাম, বীজ আদি কঠিন বস্তু কুটি খোৱাৰ বাবে ই দাঁতৰ ওপৰত নিৰ্ভৰ কৰে। নম্বৰ 3, কেৰ্কেটুৱাই নিজৰ খাদ্যৰ এটা অংশ আন প্ৰাণীৰ বাবে এৰি দিয়ে। কেৰ্কেটুৱা সাধাৰণতে একে সময়তে নিজৰ সকলো খাদ্যৰ ওপৰত নজৰ ৰাখিব নোৱাৰে। কোৱা হয় যে ই প্ৰায় 25%
খাদ্য আন প্ৰাণীৰ বাবে এৰি দিয়ে। নম্বৰ 4, যদি কেৰ্কেটুৱাই কোনো বিষ পায় আৰু তেওঁ তেতিয়া খাব নোখোজে, তেন্তে ই তাক মাটিৰ তলত পুতি থয়। পিছত সেই বীজৰ পৰা গজগজিবও পাৰে। প্ৰিয় দৰ্শক, এইবোৰেই আছিল এই নান্দনিক কেৰ্কেটুৱাটোৰ বিশেষত্ব। ইয়াৰ পৰা আমিও শিক্ষা ল'ব পাৰোঁ যে সৰু হৈও নিজৰ সামৰ্থ্য অনুসাৰে ভাল কাম কৰা উচিত। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে অৱশ্যই লাইক কৰিব। যদি আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত জয় বজৰংবলী লিখিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।